নমস্কাৰ আজি হৈছে 22 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ অসমৰ ইউটিউবাৰৰ বিৰুদ্ধে হ'ব পাৰে একশ্যন কোনোবা যদি পাকিস্তানলৈ গৈছিল তেন্তে সেই ইউটিউবাৰৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰিব অসম চৰকাৰে মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে এইবাৰ অসমৰ ইউটিউবাৰৰ বিৰুদ্ধে হ'ব পাৰে একশ্যন কোনোবা যদি পাকিস্তানলৈ যোৱা ইউটিউবাৰ আছে তেন্তে নাম দিয়ক চৰকাৰে পাকিস্তানলৈ যোৱা অসমৰ ইউটিউবাৰৰ বিৰুদ্ধে হ'ব পাৰে একশ্যন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সংবাদমেলৰ মাজতে এই বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক ভ্ৰমণ আৰু ইউটিউবাৰ বা কংগ্ৰেছৰ সাংসদৰ ভ্ৰমণত বিশাল পাৰ্থক্য আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য আগবঢ়ায় আৰু প্ৰধানমন্ত্ৰী এগৰাকীৰ ভ্ৰমণ আৰু কংগ্ৰেছৰ সাংসদৰ ব্যক্তিগত ভ্ৰমণৰ মাজত এক বিশাল পাৰ্থক্য আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত যোৱা আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে পাকিস্তান যোৱাটো সম্পূৰ্ণ ভিন্ন বিষয় বুলি ডাঙৰ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পাকিস্তান প্ৰেমী একাংশ কংগ্ৰেছীয়ে কেতিয়াও এই পাৰ্থক্য বুজি নাপায় বুলি তেওঁ মন্তব্য কৰিছে আৰু সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ এনেদৰে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ মাজতে ইউটিউবাৰৰ বিৰুদ্ধে একশ্যন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মাদ্ৰাছাৰ ছাত্ৰই পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ মাদ্ৰাছাৰ সিলেবাছত অন্তৰ্ভুক্ত কৰা হৈছে অপাৰেশ্যন সিন্দুৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে মাদ্ৰাছাৰ ছাত্ৰই পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ আৰু মাদ্ৰাছাৰ সিলেবাছত অপাৰেশ্যন সিন্দুৰ অন্তৰ্ভুক্ত কৰা হৈছে ইতিমধ্যে আৰু অপাৰেশ্যন সিন্দুৰৰ চেপ্টাৰ থাকিব মাদ্ৰাছাৰ কিতাপসমূহত মাদ্ৰাছাৰ ছাত্ৰই পঢ়িব লাগিব আমাৰ বীৰ জোৱানৰ বিষয়ে কেনেকৈ চলিছিল পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ জোৱানৰ ষ্ট্ৰাইক সেয়া পঢ়িব লাগিব মাদ্ৰাছাৰ ছাত্ৰসকলে আৰু সকলো সবিস্তাৰে পঢ়িব লাগিব মাদ্ৰাছাৰ ছাত্ৰই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে মুহূৰ্তৰ খবৰ জনাই দিছোঁ আমাৰ সমুদৰ্শকক যেতিয়া ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে মুছলমান সমাজত এই খবৰ ওলোৱাৰ পিছতে আৰু উত্তৰাখণ্ড ধামী চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ এই ডাঙৰ সিদ্ধান্ত আৰু মাদ্ৰাছাৰ ছাত্ৰ এতিয়াৰ পৰা পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে জিঅ' টেগিং কৰিছিল নেকি আৰু জিঅ' টেগিং কৰাৰ পিছত আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে কিয়নো এইবাৰ ৰাজ্য চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু হোৱাটছএপ নম্বৰ হেল্পলাইন নম্বৰ আৰু হোৱাটছএপ নম্বৰৰ জৰিয়তে আপুনি দিব পাৰিব অভিযোগ এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে মুকলি হ'ল হোৱাটছএপ নম্বৰ ঘৰ নাপালে ফটো তুলি দিয়ক ফোন কৰিও দিব পাৰিব অভিযোগ চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এক ভাল খবৰ তালিকাত যদি নাম অহা নাই আপুনি দিব পাৰিব অভিযোগ মুকলি হ'ল হোৱাটছএপ নম্বৰটো হৈছে 8810389745 আৰু কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছএপ নম্বৰত আৰু ফোন কৰি আপুনি ঘৰ নোপোৱাৰ দিব পাৰিব অভিযোগ আৰু ফোন নম্বৰকেইটা হৈছে 01123060484 01126063620 আকৌ এইটো নম্বৰ হৈছে 01123063567 আকৌ এইটো নম্বৰ হৈছে 01123061827 আনহাতে হেল্পলাইন নম্বৰ হৈছে 01123063285 আপুনি নম্বৰকেইটা লিখি ৰাখক অথবা স্ক্ৰীনশ্বট লৈ লওক কিয়নো এই নম্বৰকেইটাৰ জৰিয়তে আপুনি দিব পাৰিব চৰকাৰী ঘৰৰ বিৰুদ্ধে অভিযোগ আৰু ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি আৰু ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি এই নম্বৰসমূহৰ জৰিয়তে আহিছোঁ আন এক খবৰৰ মাজলৈ 20 কোটি মুছলমানলৈ আজি আহিব পাৰে ভাল খবৰ আজি ৱাকফ আইনক লৈ গোচৰীয়া আৰু চৰকাৰী দুয়োপক্ষৰ শুনানি আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা শীঘ্ৰেই দেশৰ কোটি কোটি মুছলমানৰ বাবে আহিব ভাল খবৰ ৱাকফ সংশোধনী আইনক লৈ আজি দুই পক্ষৰ শুনানি দ্বিতীয় দিনৰ শুনানিৰ অন্তত আশাবাদী মুছলমান ৰাইজ মুছলমান পক্ষৰ অধিবক্তা কপিল সিব্বালে দৰ্শালে শক্তিশালী যুক্তি চৰকাৰী পক্ষৰ অধিবক্তা
তুষাৰ মেহতাই প্ৰশ্ন কৰিছিল আইনখনৰ বৈধতা কি আৰু বুধবাৰে চৰকাৰী পক্ষৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আজি গোচৰীয়া আৰু চৰকাৰী দুয়োটা পক্ষৰ শুনানি গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয় আৰু শুনানিৰ অন্ততে আহিব গুৰুত্বপূৰ্ণ ৰায়। এই ৰায়ক লৈ এতিয়া আশাবাদী হৈ আছে দেশৰ 20 কোটি মুছলমান আৰু 20 কোটি মুছলমানে প্ৰমাণ কৰিব ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি যদিহে ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।